চাওক, মোৰ প্ৰথম কথা হৈছে কি যে মদৈবাৰী সমষ্টিৰ প্ৰাক্তন EM জগদীশ সৰকাৰ ডাঙৰীয়াই আমাৰ সন্মানীয় UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে যিবোৰ অভিযোগ ৰাইজৰ মাজত দাঙি ধৰিছে, এই বিষয়ে মই তেওঁক প্ৰথম অৱস্থাতে গৰিহণা দিছোঁ যে তেওঁ যিখিনি কথা কৈছে ভিত্তিহীন কথা কৈছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, মাটি বাৰী কাঢ়ি নিয়াটো এইটো আমাৰ UPPL দলৰ সভাপতি প্ৰমোদ বড়োৰ নহয়। এই মাটি বাৰী কাঢ়ি নিয়া কামটো হৈছে হাগ্ৰামা মহিলাৰী এবং BPF দলৰহে। তাৰপিছত মই ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী মাজে সময়ে BTR চুক্তিৰ বিষয়ে আবুল তাবুল কথা বকি থাকে। মই আগতেও তেওঁক এটা কুৱেশ্যন কৰিছিলোঁ, যদি BTR চুক্তিটো ভেকু বেউনাই আছিল তেতিয়াহ'লে তেওঁ 2020 চনৰ 27 জানুৱাৰীত চুক্তিত কিয় চহী কৰিছিল, আৰু চহী কৰাৰ সময়ত কিয় কোৱা নাছিল যে এইটো এটা ভেকু বাউনা মানে চুক্তি, আৰু এই চুক্তিৰ জৰিয়তে বড়ো আৰু অনাবৰৰ মাজত এটা সংঘাত সৃষ্টি হ'ব বুলি তেওঁ বাৰম্বাৰ কৈ আছে। মই এই কথাটো ক'ব বিচাৰিছোঁ, মানুহৰ কিন্তু মানে মনৰ কল্পনাটো সদায় ভিতৰত যিটো ভাবি থকা কথাটো মুখেদি ওলাই যায়। তেওঁ নিশ্চয় কিজানি ভাবিছে যে বড়ো আৰু অনাবৰৰ মাজত যদি এইবাৰ UPPL চৰকাৰ আহি যায় তেনেহ'লে মই এটা সংঘাত সৃষ্টি কৰি মানে BTRখন অশান্তিৰ বিৰাজময় কৰিম। কিন্তু যদি কিবা বড়ো আৰু অনাবৰৰ মাজত কিবা সংঘাত হৈ যায় তেনেহ'লে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব হাগ্ৰামা মহিলাৰী এক্স চিফ। তাৰপিছত মই ক'ব বিচাৰিছোঁ যে জগদীশ চৰকাৰে আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক যিটো মানে মিছা আখ্যা দিছে, পাগল বুলি কৈছে, এতিয়া বাস্তৱে ৰাইজে বুজি পাই গৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াতো পাগল হোৱা নাই, পাগল হৈছে জগদীশ চৰকাৰহে। কিয়নো মদৈবাৰী সমষ্টিত মাইনৰিটি গাঁৱৰ পৰা জগদীশ চৰকাৰক ৰাইজে পহু খেদা দিছে। আপোনালোকে নিশ্চয় জানে যে জগদীশ চৰকাৰক কিছুদিন আগতে ৰাইজে পহু খেদা দিছিল। সেইকাৰণে মাইনৰিটি ভোট যে যোৱা বছৰ যিখিনি পাইছিল এইবাৰ তাৰ আশা সেইটো নাই। এইবাৰ সম্পূৰ্ণৰূপে UPPL দলৰ মনোনীত প্ৰাৰ্থী এন্থনী বসুমতাৰী ডাঙৰীয়াই এইবাৰ মুছলমান ৰাইজৰ মন জয় কৰিছে, আৰু মদৈবাৰী সমষ্টিৰ সম্পূৰ্ণ ৰাইজে কি কৰিব, এইবাৰ UPPLত ভোট দি মানে এন্থনী বসুমতাৰীক জয়ী কৰিব। তাৰ কাৰণে জগদীশ চৰকাৰ নিজেই পাগল হৈছে, নিজেই ছাগলৰ দৰে যাহা তাহা পাত খাওয়া আৰম্ভ কৰিছে। নিজেই পাগল হৈ এই নিজেই ছাগলৰ দৰে যাহা তাহা মে ভে ভে কৰি আছে। কাৰণ তেওঁ এতিয়া মুছলমান সম্প্ৰদায়ৰ অনাবৰ ৰাইজৰ গাঁৱত যোৱাৰ তাৰ ক্ষমতা নাই। যাৰ কাৰণে তেওঁ মুছলমান ৰাইজত যদি যাব খোজে আগতে সেইখন গাঁৱৰ পৰিস্থিতি হিচাপে আগতে সুধি লয় যে মই অমুক গাঁওখনত যাব খুজিছোঁ, সেইখন গাঁৱৰ পৰিস্থিতিটো কি, সেই গাঁৱৰ ৰাইজৰ মতামতটো কি, তেওঁ আগতে খবৰ লৈহে আজিকালি যাব পাৰিছে, বিনা খবৰত তেওঁ যাব নোৱাৰে। এতিয়া চাওক, জগদীশ চৰকাৰ যিটো যি বিভাগৰ EM আছিল পৰিবহণ বিভাগৰ, তেওঁ পৰীক্ষা নাপাতা কৰি, ইণ্টাৰভিউ নপতা কৰি আপোনালোকে ক'ৰবাত দেখা পাইছে নেকি কাৰোবাক চাকৰি দিয়া? গতিকে তেওঁ সেই পৰীক্ষা নাপাতা কৰি ৰাকেশ পালেতো যদিও দুৰ্নীতি কৰিছিল কমচে কম ইণ্টাৰভিউ পাতিছিল। জগদীশ চৰকাৰতো ইণ্টাৰভিউ নাপাতা কৰি মানে 29জন মানুহৰ লাইফটো বৰবাদ কৰি দিলে। সেই মানুহবিলাকৰ টকা পইচা লৈ যে চাকৰিত সোমাই দিছে, সেই মানুহবিলাকৰ যে এতিয়া চাকৰি নোহোৱাটো হৈ গ'ল, এইটো বাস্তৱ মানে BTRবাসী সকলো ৰাইজে গম পাই গ'ল। আৰু সেই মানুহগিলাটো এই লগতে এতিয়া জগদীশ চৰকাৰেও মই ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত ৰাকেশ পালৰ নিচিনা জেলত যোৱাৰ কাৰণে ৰেডি হৈ থাকক। তাৰপিছত আৰু এটা কথা, জগদীশ চৰকাৰে আৰু এটা কথা কৈছে যে পৃথ্বীৰাজ মেছ ডাঙৰীয়াই কি কৰিছে, প্ৰমোদ বড়োৰ বিষয়ে মানে ভাঙি পাতি কৈছে। মই আজিৰ তাৰিখত ক'ব খোজোঁ জগদীশ চৰকাৰক, তেওঁলোকে পাহৰি গৈছে নেকি? পৃথ্বীৰাজ মেছ কেতিয়াও প্ৰমোদ বড়োৰ মানুহ নাছিল। পৃথ্বীৰাজ মেছ মানে হাগ্ৰামাৰে মানুহ আগতেও আছিল, আৰু আমাৰ লগত থকা সময়তো হাগ্ৰামাৰে মানুহ হৈ আছিল, আৰু আজিৰ তাৰিখতে হাগ্ৰামাৰে মানুহ হৈ আছে। গতিকে এই প্ৰমোদ বড়োৰ যিটো ভিতৰচোৱা পৃথ্বীৰাজ মেছে বিচাৰিছিল সেইটো নোপোৱাৰ কাৰণে জাগাৰ মানুহ আগতে আৰু সেই জাগাতে গুচি গ'ল। গতিকে পৃথ্বীৰাজ মেছ যে এজন মানে এই দুৰ্নীতিৰ লগত জড়িত থকা মানুহ, এইটো জল পট হৈ গৈছে। তেখেতৰ কথা ৰাইজে বিশ্বাস নকৰে। তেখেতে চালাকাটি সমষ্টিত আমাৰ UPPL দলৰ মানে প্ৰাৰ্থিত্ব বিচাৰিছিল, প্ৰাৰ্থিত্ব নোপোৱাৰ বিনিময় তেওঁ কৈছে যে মোৰ লগত কোনোবা কেনেকুৱা পলিটিচিয়ান আছে আৰু মই নিশ্চয় কি কৰিম,
ইউ পি পি এল দলে কেনেকৈ চৰকাৰ গঠন কৰে এইটো মই চাই ল'ম। মই এই কথালৈ ক'ব বিচাৰোঁ, বি টি চিবাসী সকলো অজনজাতি মানুহে কিন্তু পৃথিৱীৰাজৰ মেচৰ আণ্ডাৰত নহয়, তেওঁ কোনো অজনজাতি মানুহৰ কিন্তু অভিভাৱক নহয় যে তেওঁৰ কথাতে ৰাইজে ভোট দিব, এইটো অবাস্তৱ কথা। তেখেতক এই কথাটো মই সকীয়াই দিব বিচাৰিছোঁ পৃথ্বীৰাজ মেচক যে অজনজাতি মানুহক লৈ তেওঁ যাতে ৰাজনীতি নকৰে, তাৰ পৰা যাতে ৰাজনীতিৰ পৰা বিৰত থাকে। মদৈবাৰী সমষ্টিৰ জগদীশ চৰকাৰে ৰাইজৰতো কোনোদিন কাম কৰা নাছিল, কিন্তু 5 বছৰৰ ভিতৰত তেওঁ আকৌ মদৈবাৰী ৰাইজৰ কাৰণে কি কৰিছে, কিছুমান দুৰ্নীতি কৰি কিছুমান পইচা জমা ৰাখিছে, এই সময়ত তেওঁ পইচাৰ ৰাজনীতি কৰিব বিচাৰিছে। কিন্তু ৰাইজ এতিয়া মানে এই কথাটো গম পাই গৈছে যে জগদীশ চৰকাৰহঁতৰ দ্বাৰাই BPF চৰকাৰৰ দ্বাৰাই ৰাইজে যে অতিষ্ঠ হৈ গৈছে, এইটো 100% কথা। ৰাইজে যে এইবাৰ চেঞ্জিং বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, এইটো কথা একদম 100%। তাৰ কাৰণে ৰাইজে এইবাৰ জগদীশ চৰকাৰৰ পৰা, জগদীশ চৰকাৰ ডাঙৰীয়াক মদৈবাৰী সমষ্টিৰ পৰা একদম চিৰদিনৰ কাৰণে বিদায় দিব যে ওলাইছে, তাৰ কাৰণে জগদীশ চৰকাৰ ভয় হৈ পাগলৰ দৰে মানে আবুল তাবুল বকা আৰম্ভ কৰি দিছে। ৰাইজেতো এতিয়া মানে আমাৰ BTRৰ যিটো নতুন জল যিটো যে প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ হ'বলৈ গৈ আছে, তাকেই ৱেলকাম কৰিছে। আৰু আপোনালোকে আজিৰ তাৰিখত চাব আমাৰ এই মদৈবাৰী সমষ্টিৰ কাৰণে জগদীশ চৰকাৰ কিয় অন্য কোনো দলেই ফেক্টৰ নহয়, কোনো দলে আমাৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে, যাৰ কাৰণে মানে এন্থনী বসুমতাৰী মানে একদম 100% যে বিজয়ী হ'ব, এইটো 100% চিৰ সত্য কথা। ইয়াতে কোনো দলেও আমাৰ এন্থনী বসুমতাৰীক ধৰি ৰাখিব নোৱাৰে।